নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। ময়ো বহুত দিন ভিডিঅ' দিব পৰা নাই ইউটিউবত, আৰু সকলোৰে শ্বপিং কেনেকুৱা চলিছে জনাবচোন। মই বাৰু কৰিলোঁ বাৰু যিখিনি কৰিব লাগে, আৰু মোৰ মতে একো বাকী হোৱা নাই। গতিকে কি ল'লোঁ আপোনালোকক এবাৰ দেখাওঁ। তো ব'লক, মই কি লৈছোঁ আপোনালোকক এবাৰ দেখাওঁ। ৰ'ব দেই। এইটো হৈছে মই ট্ৰলি লৈছোঁ। এইটো 75 চেণ্টিমিটাৰ, আই থিংক 75 চেণ্টিমিটাৰ ট্ৰলি। এইটো মোৰ পৰিলে 2500 ৰুপিজ। আৰু মই ইয়াতে কি লৈছোঁ আজি আপোনালোকে এফালৰ পৰা দেখাওঁ। ওজন বহুত হৈছে দেই গাইজ, মানে পুলিচৰ চাকৰি কৰিমেই যিহেতু, আৰু অলপতো ওজন সহ্য কৰিব লাগিব নে কি কয়। চাওক মই কি ল'লোঁ, আপোনালোকেও কি ল'লে, বা যদি মোৰ কিবা ৰৈ গৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি মোৰ পৰা আপোনালোকে কিবা, মই যিখিনি লৈছোঁ আপোনালোকে যদি তাৰে 2 এটা লোৱা নাই, চ' ইয়াৰ পৰা ল'ব পাৰিব, অলপ সুবিধা হ'ব। এফালৰ পৰা দেখাই থাকোঁ কি লৈছোঁ। প্ৰথমতে ৰ'ব, ট্ৰলিটো উল্টা কৰি লওক, কাপোৰখিনি আগে দেখাই লওক। এনেকৈ লৈ দিয়ক, এফালৰ পৰা দেখাওঁ। আৰু প্ৰথমতে আছে টি শ্বুজ দুযোৰ। তাৰপিছত আছে, এইটো বস্তা বাৰু, এইটো নেচেচেৰী, মই এনেই লৈছোঁ আৰু এইটো ইগন'ৰ কৰক। তাৰপিছত ট্ৰিমাৰ এটা, দাড়ি চেভ কৰিবৰ কাৰণে, যিহেতু মোৰ দাড়ি নাই সেইটো টেনশ্যন ল'ব নালাগে, মই অকণমান দেৰিকৈ উঠিলেও কথা নাই, সেইটো গ'ল। তাৰপিছত ইয়াতে আছে হাফ পেণ্ট দুটা, হোৱাইট হাফ পেণ্ট দুটা। তাৰপিছত মই লৈছোঁ হেঙাৰ লৈছোঁ। তাৰপিছত লৈছোঁ মোজা লৈছোঁ, হোৱাইট চক্স, আৰু আপোনাৰ ইফালে লৈছোঁ খাকি। তাৰপিছত আৰু লৈছোঁ ব্ৰাছ লৈছোঁ। ব্ৰাছৰ পিছত এটা পানী গৰমৰ কি কয়, বাদ দিয়ক আৰু আপোনালোকে মনত পেলাব। তাৰপিছত লৈছোঁ হৰলিক্স এটা, এটা আপোনালোকে ল'ব লোৱাই নল'ব পাৰে। তাৰপিছত পলিচ কৰা ব্ৰাছ লৈছোঁ, পলিচ লৈছোঁ, এইখিনি এটাক। তাৰপিছত ক্লিপ লৈছোঁ। তাৰপিছত চাবোন আছে। তাৰপিছত এটা ইম্পৰ্টেণ্ট বস্তু দেই, এক্সটেনশ্যন বৰ্ডখন, এইখন আপোনালোকে ল'বলৈ নাপাহৰিব। কাৰণ বৰ্ড বা কিমান দূৰত থাকে, আৰু ওচৰত নাথাকিলেতো অকণমান টানি আনিব লাগিব ন, সেইবাবে এক্সটেনশ্যন বৰ্ডখন বনাই ল'ব। কিনাতকৈ বনোৱাটো বেছি ভাল হয়, কাৰণ মজবুতো হয় আৰু তাৰটো অলপ দীঘল কৰিব পাৰি। আৰু এয়া কাঁহী বাচন লৈ লৈছোঁ। তাৰপিছত এইফালে আছে মেডিচিন আছে, এইখিনি খেজুৰি টেমাটোতে ভৰাই লৈছোঁ মেডিচিন, এইবিলাক কোনে বিচাৰি ফুৰিব। তাৰপিছত আছে আৰু বিশেষ একো নাই। এই ৰছী অকণমান লৈছোঁ, ৰছী লাগিব ন আঁঠুৱা তৰিবৰ কাৰণে, ৰছী লৈ লৈছোঁ। এইখিনি চাইড কৰি থওক। তাৰপিছত নেক্সট আহিব, মই কিমান কাপোৰ লৈছোঁ, মানে তাতে পিন্ধা কিবা কৰা, ৰ'ব দেখাই আছোঁ। এয়া হ'ল নৰ্মেল বেডশ্বীট এখন, ইয়াতে থৈছোঁ বাৰু। তাৰপিছত মুখ মোচা টাৱেল দুখন লৈছোঁ মই, ল'লে হ'ল আৰু কথা নাই, মই দুখন আছিলে মই লৈ লৈছোঁ আৰু, কিনা নাই বাৰু ঘৰতে আছিলে। তাৰপিছত হোৱাইট বেডশ্বীট দুখন লৈছোঁ, এইটো লাগিবই কম্পালচৰি হোৱাইট বেডশ্বীট। মই বাৰু ইয়াতে থৈ দিছোঁ দেই, আপোনালোকে বেয়া নাপাব। তাৰপিছত মই এনেকুৱা তিনিখন বহী লৈ লৈছোঁ, আৰু বহী লাগিবই, কাৰণ যিহেতু ল' ক্লাছ হ'ব, সেইকাৰণে বহী লাগিবই, বহী 3খন লৈ লৈছোঁ। তাৰপিছত আপোনালোকক ক'বই আছে, মই এইফালে থৈ দিছোঁ টি চাৰ্ট। এনেকুৱা মই হোৱাইট টি চাৰ্ট লৈছোঁ দুটা, এনেকুৱা হোৱাইট টি চাৰ্ট দুটা লৈছোঁ। তাৰপিছত আৰু খাকী হাফ পেণ্ট লৈছোঁ বাৰু, খাকী হাফ পেণ্টটোৰ কথা আপোনালোকক মই ক'বই পাহৰিলোঁ। এনেকুৱা খাকী হাফ পেণ্ট দুটা লৈছোঁ। মই ৰেডিমেডে লৈছোঁ বাৰু, 9 মাইলত যায় গোটেইখিনি একেবাৰে শ্বপিং কৰি লৈ আহিছোঁ। তাৰপিছত আছে আপোনাৰ ইয়াতে কি আছে, ইয়াতে আৰু মোজা আছে দেই, সেইখিনি মই এক্সট্ৰাকৈ লৈছোঁ বাৰু, ক'ৰবাত লাগিবও পাৰে সেইখিনি মই লৈ লৈছোঁ। তাৰপিছত গেঞ্জি লৈ লৈছোঁ, মই এক কাৰ্টুন লৈ লৈছোঁ, 12 পিচ আছে, 12 পিচ লৈ লৈছোঁ। কাৰণ মোৰ লগৰ 2022ত পাইছিলে, সি কৈছে গেঞ্জিটো অলপ বেছিকৈ লৈ যাবি বুলি, সেইকাৰণে মই গেঞ্জি লৈ লৈছোঁ, কাৰণ গেঞ্জি লাগিবই বাৰু। তাৰপিছত এইবিলাক আণ্ডাৰৱেৰ লৈছোঁ। তাৰপিছত
অঁ এইখন মষ্ট ইম্পৰ্টেণ্ট বস্তু আঁঠুৱা। আৰু শুনি নেদেখাওঁ আপোনালোকক, কাৰণ মই সোমাওঁতে আকৌ মোৰ দিগদাৰ হ'ব, আঁঠুৱা লৈ লৈছোঁ। তাৰপিছত এখন টাৱেল লৈছোঁ দেই, ডাঙৰ টাৱেল লৈছোঁ, যাতে গা মুচিব পাৰি আৰু এখন ডাঙৰ লৈ লৈছোঁ। তাৰপিছত ল'লোঁ আৰু কি ল'লোঁ, আৰু ল'লোঁ গাৰু কভাৰ দুটা, কাৰণ হোৱাইট লৈছোঁ দুটাৰ কাৰণে, কাৰণ ইনস্পেকশ্যন হ'ব, ইনস্পেকশ্যনত গোটেইখিনি হোৱাইট লাগিবই, সেইকাৰণে গোটেইখিনি মই আঁঠুৱাও হোৱাইটে লৈ লৈছোঁ, আৰু এইফালে ইমান ভেজাল কৰি হোৱা নাই। তাৰপিছতে মই ট্ৰেক শ্বুট দুটা লৈছোঁ দেই, এনেকুৱা ট্ৰেক শ্বুট মই দুটা লৈ লৈছোঁ, কাৰণ যিহেতু লাগিবই, ঠাণ্ডা দিন আহি আছে, সেই গতিকে মই দুটা লৈ লৈছোঁ। আৰু লৈ লৈছোঁ মই এইটো ট্ৰেক পেণ্ট আৰু যিটো আমাৰ হাইনেক আছে এইটো ছেটটো লৈ লৈছোঁ মই। আপোনালোকে ল'ব পাৰে নল'ব পাৰে, কাৰণ মই লৈ লৈছোঁ আৰু যিহেতু অলপ কম দামতো পাইছোঁ বাৰু, 550 নে 600 মানত পাই গৈছোঁ গোটেইখিনি। এইটো ছেটটো আৰু এই ছেটটো পাই গৈছোঁ। বাকী মোৰ এইখিনিয়ে আছিলে। আৰু চুলিটো দীঘল, চুলি ইগন'ৰ দেই, মই চুলি কাটিব লাগিব। চুলি মই এতিয়ালৈ কটোৱা নাই, কাৰণ এনেই কটা বহুত দীঘল হৈছে, ভাল লাগিছিলে। মই যেতিয়া ভাইভা দিব গৈছিলোঁ তেতিয়াৰ পৰা মই চুলি কটাই নাই। আৰু এতিয়া চুলি কটা এপইণ্টমেণ্ট আনিব যাম। আশা কৰোঁ আপোনালোককো লগ পাম, আমাৰ যিখিনি ইউটিউব ফেমিলি আছে সেইখিনিকো লগ পাম। আৰু আপোনালোকে যদি ইয়াৰ পৰা কিবা শ্বপিং বেছিকৈ কৰিছে তো কমেণ্ট বক্সত জনাব, যাতে ময়ো ল'ব পাৰোঁ। আৰু DM শ্বুজো কিনা হোৱা নাই, এযোৰ মই DM শ্বুজ ল'ম, যিদিনাখন মই গুৱাহাটী যাম সেইদিনাখন লৈ ল'ম। আৰু বাকী মই দেখাত একো নাই। আপোনালোকে যদি আপোনালোকৰ কিবা যদি ৰৈ গৈছে বা মোৰ কিবা ৰৈ গৈছে, আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাই দিব। চ' আজিলৈ আহিছোঁ, নমস্কাৰ।